আমাৰ প্ৰতিটো ৰেঞ্জতে ফৰেষ্টৰ প্ৰতিটো ৰেঞ্জতে এখন উদ্যান স্থাপন কৰিব। সেই উদ্যানখনৰ প্ৰিপাৰেশ্যন এইকেইদিনত কৰি অহা 7 তাৰিখে উদ্যানখন আৰম্ভ কৰিব। এই উদ্যানখন হ'ব যে আমাৰ জন্মদিন সেউজ শপত উদ্যান। এই উদ্যানখন বনাব বন বিভাগে, কিন্তু বন বিভাগে বনালৈ ইয়াত গছপুলি লগাব আপোনালোক ৰাইজে। যিকোনো ৰাইজে নিজৰ জন্মদিনৰ দিনাখন তেওঁৰ জন্মদিনত সেউজ শপত ল'বৰ কাৰণে যে আমি পৃথিৱীখন সেউজ কৰি ৰখাৰ শপত লৈ তেওঁ তাত গছপুলি লগাব লাগিব বা গছপুলি লগাব পাৰিব, আৰু তাৰ যা যতন লোৱা কামটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিব। গতিকে এটা স্পেচিফিক জেগা আজি এই 2-3 দিনৰ ভিতৰত ঠিক কৰিব, আৰু অহা 7 তাৰিখে এই প্ৰত্যেকটো ৰেঞ্জতে তেনেকুৱা এখন জন্মদিন সেউজ শপত উদ্যান হিচাপে তাত স্থাপন কৰিব। আৰু যিকোনো নাগৰিকে নিজৰ জন্মদিনৰ দিনাখন তালৈকে গৈ তাত এডাল গছপুলি লগাই সেউজ কৰি ৰখাৰ শপত ল'ব, যাতে আমি সাধাৰণ নাগৰিকক পৃথিৱীখন সেউজ কৰাৰ যি সংকল্প, এই অসমখন সেউজ কৰাৰ যি সংকল্প তাৰ লগত জড়িত কৰিব পাৰোঁ। আৰু নিজেই জন্মদিনৰ দিনাখনে এই ধৰণৰ এটা শপত লৈ তাত নিজে গছপুলি লগাব। নিশ্চয়কৈ আমাৰ যিহেতু ৰেঞ্জৰ ভিতৰত হ'ব বা ৰেঞ্জৰ তদাৰকত হ'ব, গতিকে ফৰেষ্ট বিভাগে ইয়াক চোৱা চিতা কৰিব যাতে তাক সুন্দৰভাৱে সংৰক্ষিত কৰিব পৰা যায়। এই ধৰণৰ এটা উদ্যান এখন কৰাৰ পৰিকল্পনা কৰা হৈছে।